হাই ফ্ৰেণ্ডছ, আমি আজি গৈ আছোঁ ভূটান গেলেফু নামৰ ঠাইখনত। আপোনালোকে চাই থাকক। ভূটান যদি কোনোবাই এতিয়ালৈকে ভূটান যোৱা নাই তো যাব পাৰে, কাৰণ আমাৰ ইণ্ডিয়াৰ পৰাই দেশখন ইমান সহজ যোৱাত পাছপোৰ্ট ভিজা নোহোৱাকৈ যাব পাৰি আমি। আপোনালোকে কেনেকৈ যাব, কি কৰিব লাগিব তো আপোনালোকক দেখুৱাম। আপোনালোকে এনেকৈ কৰিলে আপোনালোকে ভূটান যাব পাৰিব। আপোনালোকে চাই থাকক। প্ৰথমতে আপোনালোকে এই যে এটা দেখিছে, এটা গেট, হয়তো হয় ভূটানের ফার্স্ট গেট, সরি এইটো ইন্ডিয়া গেট হয়। ইয়ার পিছত ভূটান গেট। আপোনালোকে চাই থাকক। আপোনালোকক দেখুৱাই আছোঁ মই। সঁচাকৈ ভূটানটো ইমান মই আহিম বুলি ভাবি নাছিলোঁ ভূটানত। হঠাৎ ছাডেনলি এনেকুৱা প্ৰগ্ৰেম হ'ল, আহিব লগা হ'ল। আপোনালোকে দেখক, চাই থাকক কেনেকৈ আহিব লাগে আৰু ক'ত কি আছে তাক দেখাম আপোনালোকক। আমি ফাইনেলি ভূটান গেট আহি পালোঁ। এইটো হয় ভূটান গেট। আমি প্ৰথমতে ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কেনেকৈ কৰিব লাগিব আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। এণ্ট্ৰি কৰিম আমি। আপোনালোকৰ ডকুমেণ্টৰ ভিতৰত অকল ভোটাৰ কাৰ্ডটো লাগিব আৰু একো নালাগে। ভোটাৰ কাৰ্ডটো হ'লে আপোনালোকে এণ্ট্ৰি কৰিব পাৰিব। ফাইনেলি ভূটান আহি পালোঁ। ইয়াৰ পৰা এণ্ট্ৰি কৰিলোঁ। আমাৰ এণ্ট্ৰি কাৰ্ড এইটো হয়। চাই আছে এইটো এণ্ট্ৰি কাৰ্ড। আপোনালোকে চাব। প্ৰথমতে ইয়াত আহি আপোনালোকে ভোটাৰ কাৰ্ড দি এণ্ট্ৰি কৰিব লাগিব। আপোনালোকে চাই থাকক। ইয়াত আমি এতিয়া আছোঁ ভূটানৰ ভিতৰত। আপোনালোকে চাই থাকক ভূটানৰ ৰাস্তাবিলাক কিমান ক্লিন আৰু কিমান চাফা। সঁচাকৈ বহুত চাফা। বলক আমি ভূটানৰ যাত্ৰা আৰম্ভ কৰোঁ। এইবিলাক হৈছে ভূটান, নেপাল আৰু বাংলাদেশ নহয়, বাংলাদেশৰ পাছপোৰ্ট ভিজা লাগে। আপোনালোকে চাই আছে। আপোনালোকে এটা বস্তু জানেনে নাই, আমাৰ ভূটানৰ ঘৰবিলাক আৰু ইণ্ডিয়াৰ ঘৰবিলাক বহুত ডিফাৰেঞ্চ হয়। ভূটানৰ ঘৰবিলাক দেখিলে মন কেনেকুৱা লাগে, ইমান ডিজাইন, ইমান ভাল লগা এটা ঘৰ, বহুত ভাল। আমি নাজানো এইটো কি ব্ৰিজ, তো আমি যাওঁ, ভাল লাগিল। তো ইয়াত ফটো উঠিম, কাৰণ ভূটানৰ বিষয়ে আমি নাজানো যদিও তো আপোনালোকক অলপ দেখুৱাম। আপোনালোকে আহিলে ইয়াত আহিব। আপোনালোকে এণ্ট্ৰি যিটো গেট আছে, এই গেটৰ সোজা আহিলে আপোনালোকে পাব। মোটামুটি 2 কিলোমিটাৰমান পিছত আপোনালোকে চাই থাকক ব্ৰিজটো। সঁচাকৈ ভাল লাগিছে যদিও, বহুত ভাল মজা। আৰু ঘূৰাং তাৰপাছত ব্ৰিজ ফেৰানি। ইয়াৰ পৰা আমি গৈ আছোঁ হেংগিং ব্ৰিজ। আপোনালোকে চাই থাকক হেংগিং ব্ৰিজ ইয়াৰ পৰা 4 কিলোমিটাৰ। হেংগিং ব্ৰিজত গৈ পেলাই আপোনালোক দেখাম হেংগিং ব্ৰিজটো কেনেকুৱা। মই বহুতৰ মুখত শুনিছোঁ হেংগিং ব্ৰিজটো বহুত ভাল যদিও তো আমি চাই আহোঁ হেংগিং ব্ৰিজটো কেনেকুৱা। ৱাও, হেংগিং ব্ৰিজ ৱাও। এইটো আপোনালোকৰ শুকান নদী, আপোনালোকে চাই আছে শুকান নদী এইটো হয়। চাওক। আপোনালোকে দেখিছেনে ৰাস্তাবিলাক কেনেকুৱা। যদি কিমান ভয়ানক, যদি কিবা কাৰণত গাড়ীটো অলপ এদিক হ'ব পাৰে, তেনেহ'লে ডাইৰেক্ট তলপিনে যাব লাগিব আমাক। বহুত এইফালে দি আহিলে বহুত সাৱধানে গাড়ী চলাব। আপোনালোক মই ৰিকুৱেষ্ট কৰি গৈছোঁ, বহুত সাৱধান। বহুত ভয়ানক ৰাস্তা, বহুত ডেঞ্জাৰ। আপোনালোকে এইটো যে ব্ৰিজ দেখিছে, এই ব্ৰিজৰ ওপৰলৈ হেংগিং ব্ৰিজ হয়। আজি আপোনালোকৰ ওচৰত ক্ষমা কৰিছোঁ, কাৰণ হেংগিং ব্ৰিজত আজি যাব নিদিয়ে এইফালে। আমি ইয়াৰ পৰা গুচি যাম। এইফালে দেখিছে হেংগিং ব্ৰিজ, আজি তাত এণ্ট্ৰি নাই।
চ' ইয়াৰ পৰা আমি যাম ভূটান বাজাৰত ভূটান বাজাৰত চাওঁ কেনেকুৱা চ' আমি গৈ আছোঁ ভূটান বাজাৰত আপোনালোকে চাই থাকক ভূটান বাজাৰটো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট বক্সত জনাব চ' এইটো হয় ভূটান বাজাৰ আপোনালোকে চাই আছে ভূটান বাজাৰত আমি নামানো আমি ইয়াত না চ' মই ইয়াৰ পৰা একো নিকিনো কাৰণ বজাৰটোৰ সকলো বন্ধ দেখে চ' আমি ইয়াৰ পৰা ডাইৰেক্ট গুচি যাম আমাৰ ইণ্ডিয়া গো ফৰ ইণ্ডিয়া চ' আমি এতিয়া ঘৰমা হ'লো বাহিৰত গৈ কিবা খাই ঘৰত যাম ডাইৰেক্ট চ' আপোনালোকে চাই থাকক আৰু ভাল ভিডিঅ' দিম